প্ৰয়াসৰ অন্য এটি ভিডিঅ'লৈ তোমালোকক পুনৰবাৰ স্বাগতম জনাই আজি মই সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অৰ্থনীতি খণ্ডৰ পাঠ নম্বৰ 24 গণতন্ত্ৰ আৰু প্ৰচাৰ মাধ্যম এই পাঠটিৰ অনুশীলনী আৰু অতিৰিক্ত প্ৰশ্ন উত্তৰসমূহ লৈ আহিছোঁ। আশা কৰোঁ তোমালোকে কিছু পৰিমাণে হ'লেও উপকৃত হ'বা। 1 নম্বৰত আছে চমু উত্তৰ লিখা। ক নম্বৰ প্ৰশ্ন প্ৰচাৰ মানে কি? উত্তৰ প্ৰচাৰ বুলিলে যিকোনো খবৰ, আদেশ, অনুদেশ, উপদেশ আদি এজনৰ পৰা আনজনলৈ এখন ঠাইৰ পৰা আন এখন ঠাইলৈ সম্প্ৰসাৰিত হোৱাকে বুজায়। খ নম্বৰ প্ৰশ্ন প্ৰচাৰ মাধ্যমৰ বিভিন্ন ভাগসমূহ কি কি? উত্তৰ প্ৰচাৰ মাধ্যমৰ ভাগসমূহ হ'ল মুদ্ৰিত মাধ্যম, সামাজিক মাধ্যম আৰু বৈদ্যুতিন মাধ্যম। গ নম্বৰ প্ৰশ্ন গণমাধ্যম কাক কয়? উদাহৰণ দিয়া। উত্তৰ প্ৰচাৰ মাধ্যমৰ ভিতৰত কিছুমান মাধ্যমৰ পৰিসৰ ব্যাপক, যিবোৰে অতি কম সময়ৰ ভিতৰত বহু লোকৰ মাজত খবৰ বাতৰিসমূহ সম্প্ৰচাৰ কৰিব পাৰে, সেইবোৰক গণমাধ্যম বুলি কোৱা হয়। উদাহৰণস্বৰূপে নাটক, বাতৰনাট, পুতলা নাচ। খ নম্বৰ প্ৰশ্ন প্ৰাচীন কালত ব্যৱহৃত দুই প্ৰকাৰৰ প্ৰচাৰ মাধ্যম কি কি? উত্তৰ ঢোল পিটি, কাঁহ ঘণ্টা বজাই প্ৰচাৰ চলাইছিল। ঙ নম্বৰ প্ৰশ্ন ছপাশাল পোনপ্ৰথমে কোনে আৰু কেতিয়া আৱিষ্কাৰ কৰিছিল? উত্তৰ 16শ শতিকাত জাৰ্মানীৰ জোহান গুটেনবাৰ্গে ছপাশাল আৱিষ্কাৰ কৰিছিল। এইবাৰ 2 নম্বৰত আছে উত্তৰ লিখা। ক নম্বৰ প্ৰশ্ন প্ৰচাৰ মাধ্যমসমূহ কেই প্ৰকাৰ আৰু কি কি? সেই মাধ্যমসমূহে জনসাধাৰণক কেনেধৰণে সহায় কৰে? উত্তৰ প্ৰচাৰ মাধ্যম দুই প্ৰকাৰৰ, সেইকেইটা হ'ল মুদ্ৰিত আৰু ইলেক্ট্ৰনিক মাধ্যম। মুদ্ৰিত প্ৰচাৰ মাধ্যমসমূহ হ'ল বাতৰি কাকত, আলোচনী, কিতাপ আদি। ইলেক্ট্ৰনিক মাধ্যমসমূহ হ'ল ৰেডিঅ', টেলিফোন, মোবাইল ফোন, দূৰদৰ্শন, কম্পিউটাৰ, কৃত্ৰিম উপগ্ৰহ আদি। মুদ্ৰিত প্ৰচাৰ মাধ্যমসমূহৰ ফলত মানুহে ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আদি দিশত যথেষ্ট জ্ঞান অৰ্জন কৰিব পাৰে। তদুপৰি এই মাধ্যমসমূহে মানুহক শিল্প, সাহিত্য চৰ্চাৰ সুবিধাও প্ৰদান কৰিছে। মানুহৰ মাজত অন্তৰ্নিহিত হৈ থকা প্ৰতিভাৰ বিকাশত প্ৰচাৰ মাধ্যমৰ অৱদান উল্লেখনীয়। প্ৰচাৰ মাধ্যমৰ ভিতৰত কিছুমান মাধ্যমৰ পৰিসৰ ব্যাপক, যিবোৰে অতি কম সময়ৰ ভিতৰত বহু লোকৰ মাজত খবৰ বাতৰিসমূহ সম্প্ৰচাৰ কৰিব পাৰে, সেইবোৰক গণমাধ্যম বুলি কোৱা হয়। এই মাধ্যমসমূহে মানুহৰ মাজত সচেতনতা, জাগৰণ, কৌতূহল, উদ্বিগ্নতা আদিৰ সৃষ্টি কৰে। মুদ্ৰিত আৰু ইলেক্ট্ৰনিক মাধ্যমসমূহৰ বাহিৰেও চলচ্চিত্ৰ, নাটক, বাতৰনাট, পুতলা নাচ, গীত-মাত, কবিতা আদিও একোটা গণমাধ্যম, যিবোৰে মানুহক সহজে আকৰ্ষিত আৰু অনুপ্ৰাণিত কৰিব পাৰে। খ নম্বৰ প্ৰশ্ন গণতন্ত্ৰ সবলীকৰণত প্ৰচাৰ মাধ্যমে কেনেধৰণে প্ৰভাৱ পেলায়? উত্তৰ গণতন্ত্ৰত চৰকাৰ আৰু ৰাইজৰ মাজৰ যোগসূত্ৰ হৈছে প্ৰচাৰ মাধ্যম। জনমত গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ বুনিয়াদ স্বৰূপ। জনমত প্ৰকাশত প্ৰচাৰ মাধ্যমে সদায় আগভাগ লয়। সংবাদ পত্ৰ, ৰাজহুৱা সভা-সমিতি, ৰাইজমেল, নাটক, কথাছবি, সাহিত্য আলোচনী, শিক্ষানুষ্ঠান আদি প্ৰচাৰ মাধ্যমসমূহৰ লগতে বিধানমণ্ডল, ৰাজনৈতিক দল আদিও জনমত গঠনৰ একোখন মঞ্চ। চৰকাৰ গঠন কৰা, ভংগ কৰা, চৰকাৰী কাম-কাজত পৰামৰ্শ, অভিযোগ, মতামত, সমালোচনা আগবঢ়োৱা আদি কাৰ্যসমূহ প্ৰচাৰ মাধ্যমৰ জৰিয়তে সম্ভৱ হয়। সততা আৰু নিষ্ঠা গণতন্ত্ৰৰ মূল ভেটি স্বৰূপ। এই ভেটি সুদৃঢ় কৰাৰ ক্ষেত্ৰত প্ৰচাৰ মাধ্যমেই মুখ্য ভূমিকা গ্ৰহণ কৰে। নিৰ্বাচনত জনসাধাৰণৰ অংশগ্ৰহণ, ভোটাধিকাৰ সাব্যস্তকৰণ, দায়িত্বশীল প্ৰতিনিধি নিৰ্বাচন আদিৰ দৰে সময় সাপেক্ষ কাৰ্যবোৰত প্ৰচাৰ মাধ্যমৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। 3 নম্বৰত আছে খালী ঠাই পূৰ কৰা। ক
দেশ ব্যৱস্থাৰ লগত জড়িত সকলো উপাদানেই প্ৰচাৰৰ একোটা মাধ্যম। ইয়াতে খালী ঠাইত হ'ব যোগাযোগ। খ মানুহৰ মাজত দেশ হৈ থকা প্ৰতিভাৰ বিকাশত প্ৰচাৰ মাধ্যমৰ অৱদান উল্লেখনীয়। ইয়াতে খালী ঠাইত হ'ব অন্তৰ্নিহিত। গ দেশ ছপাশাল আৱিষ্কাৰ কৰিছিল। ইয়াতে খালী ঠাইত হ'ব জোহান গুটেনবাৰ্গে। ঘ কম্পিউটাৰক অসমীয়াত দেশ যন্ত্ৰ বুলি কোৱা হয়। ইয়াতে খালী ঠাইত হ'ব পৰিকলন যন্ত্ৰ। ঙ নম্বৰ গণতন্ত্ৰত চৰকাৰ আৰু ৰাইজৰ মাজৰ দেশ হৈছে প্ৰচাৰ মাধ্যম। ইয়াতে খালী ঠাইত হ'ব যোগসূত্ৰ। এইবাৰ 4 নম্বৰত আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। ক জ্যোতিপ্ৰসাদ আগৰৱালাক ৰূপকোঁৱৰ / সৈনিক শিল্পী বুলি কোৱা হয়। ইয়াতে শুদ্ধ উত্তৰটো হ'ব ৰূপকোঁৱৰ বুলি কোৱা হয়। খ অতীজত ৰজাই প্ৰজাক বাতৰি দিবৰ বাবে মাইক / ঢোলৰ সহায় লৈছিল। ইয়াতে শুদ্ধ উত্তৰটো হ'ব ঢোলৰ সহায় লৈছিল। গ মুদ্ৰিত মাধ্যমসমূহ হ'ল ৰেডিঅ' / কিতাপ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কিতাপ। ঘ অনাতাঁৰ যন্ত্ৰৰ আৱিষ্কাৰক আৰ্কিমিডিছ / মাৰ্কনি। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব মাৰ্কনি। ঙ ইলেক্ট্ৰনিক মাধ্যম হ'ল বাতৰি কাকত / কম্পিউটাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কম্পিউটাৰ। এইবাৰ অতিৰিক্ত প্ৰশ্ন উত্তৰ কিছুমান দিছোঁ। 1 নম্বৰ অসমৰ বিপ্লৱী কবি বুলি কাক জনা যায়? উত্তৰ অম্বিকাগিৰি ৰায়চৌধুৰীক জনা যায়। 2 নম্বৰ প্ৰশ্ন সৈনিক শিল্পী বুলি কাক জনা যায়? উত্তৰ বিষ্ণুপ্ৰসাদ ৰাভাক জনা যায়। 3 নম্বৰ প্ৰশ্ন ভাৰতৰ প্ৰথম প্ৰকাশিত বাতৰি কাকতখনৰ নাম কি? উত্তৰ বেংগল গেজেট। 4 নম্বৰ প্ৰশ্ন অসমৰ পৰা প্ৰকাশিত প্ৰথম বাতৰি কাকতখনৰ নাম কি? উত্তৰ অৰুণোদয়। 5 নম্বৰ প্ৰশ্ন ভাৰতৰ কেইখনমান আন্তৰ্জাতিক খ্যাতিসম্পন্ন বাতৰি কাকতৰ নাম লিখা। উত্তৰ দ্য টাইমছ অফ ইণ্ডিয়া, দ্য হিন্দু সমাচাৰ, দি টেলিগ্ৰাফ আদি। 6 নম্বৰ প্ৰশ্ন কম্পিউটাৰ কোনে আৱিষ্কাৰ কৰিছিল? উত্তৰ চাৰ্লছ বেবেজে। 7 নম্বৰ প্ৰশ্ন ইণ্টাৰনেট মানে কি? উত্তৰ ইণ্টাৰনেট হৈছে বহুবিলাক কম্পিউটাৰৰ সহযোগত গঢ়ি উঠা এক দ্ৰুততম যোগাযোগ ব্যৱস্থা। 8 নম্বৰ প্ৰশ্ন গান্ধী কথাছবিখন চাই ঘনশ্যামৰ মনত কি ভাৱৰ সঞ্চাৰ হ'ল? উত্তৰ দেশপ্ৰেমৰ ভাৱ সঞ্চাৰ হ'ল। 9 নম্বৰ প্ৰশ্ন দাণ্ডী যাত্ৰাৰ নেতৃত্ব কোনে বহন কৰিছিল? উত্তৰ মহাত্মা গান্ধীয়ে। 10 নম্বৰ প্ৰশ্ন জনমত কি? উত্তৰ দেশ বা জাতিৰ সামগ্ৰিক কল্যাণৰ অৰ্থে জনসাধাৰণে যুক্তিসংগতভাৱে যি মত প্ৰকাশ কৰে তাকে জনমত বোলে। 11 নম্বৰ প্ৰশ্ন গণতন্ত্ৰৰ মূল ভেটি কি কি? উত্তৰ সততা আৰু নিষ্ঠা। 12 নম্বৰ প্ৰশ্ন গণতন্ত্ৰত প্ৰচাৰ মাধ্যমক কি বুলি কোৱা হৈছে? উত্তৰ ৰাইজৰ কণ্ঠ বুলি কোৱা হয়। 13 নম্বৰ প্ৰশ্ন গণতন্ত্ৰৰ সফলতা কিহৰ ওপৰত নিৰ্ভৰ কৰে? উত্তৰ প্ৰচাৰ মাধ্যমৰ ভূমিকাৰ ওপৰত। ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু যদি ভিডিঅ'টি চাই ভাল লাগিছে লাইক, কমেণ্ট আৰু সমনীয়াৰ লগত শ্বেয়াৰ কৰিবা।